পুনর্বাসনের ব্যবস্থা করুন, নইলে আমাদের গুলি করে মারুন। কামপুরের লুটুমারি উচ্ছেদের বলি মানুষেরা এভাবেই ক্ষোভ উগড়ে দিলেন। লুটুমারিতে উচ্ছেদস্থল পরিদর্শন ধিঙের বিধায়ক আমিনুল ইসলামের। বিধায়ককে কাছে পেয়ে কান্নায় ভেঙে পড়লেন ঘরহারা মানুষরা। বিধায়ক আমিনুল ইসলামের উচ্ছেদের শিকার হতভাগ্যদের সাথে কথা বলেন। বিধায়ক বলেন, রাজ্য সরকার বেআইনিভাবে উচ্ছেদ চালাচ্ছে। বিধায়কের প্রশ্ন, বনাঞ্চলে উচ্ছেদ প্রয়োজন হচ্ছে হলে সরকার সেখানে স্কুল, সরকারি আবাস, জল সরবরাহ প্রকল্প কেন স্থাপন করেছিল? এদিকে উচ্ছেদের জেরে অসংখ্য মানুষ পশু জীবন কাটাতে বাধ্য হচ্ছে। আমি বাৰংবাৰ এই চৰকাৰখনক দাবী জনাইছোঁ যে অসমত কিমান বনভূমি আছে তাৰ এটা শ্বেতপত্ৰ প্ৰস্তুত কৰি এই বন অঞ্চলত কোন কোন জনগোষ্ঠীৰ মানুহে বসবাস কৰে, মুছলমান কিমান আৰু আন আন জনগোষ্ঠীৰ মানুহে কিমান বসবাস কৰে, এটা শ্বেতপত্ৰ প্ৰস্তুত কৰি ৰাজহুৱা কৰিব লাগে। চৰকাৰখনে শ্বেতপত্ৰ প্ৰস্তুত কৰিবলৈ সাহস নাই, মেপটো বনাবলৈ সাহস নাই। চৰকাৰখনে কেৱল আৰু কেৱল এটা নিৰ্দিষ্ট শ্ৰেণীক, এটা নিৰ্দিষ্ট জনগোষ্ঠী মুছলমানক আজি উচ্ছেদ কৰি আছে। যে এই উচ্ছেদ সম্পূৰ্ণ বেআইনী, অগণতান্ত্ৰিক আৰু মানৱ অধিকাৰ সম্পূৰ্ণৰূপে উলংঘন কৰি এই উচ্ছেদ প্ৰক্ৰিয়া তেওঁলোকে চলাইছে। আজি চাওক, 14 বছৰৰ তলত যেটো শিশুৰ অধিকাৰ আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আছে, উচ্চতৰ মাধ্যমিক পৰীক্ষা আছে। এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব? এই ছাত্ৰ ছাত্ৰীৰ চিন্তা কোনে কৰিব? চৰকাৰখনে কেৱল আৰু কেৱল মুছলমানক টাৰ্গেট কৰি মুছলমানক যি নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰে এক চক্ৰান্তমূলকভাৱে আজি মুছলমানক গোটেই অসমত উচ্ছেদ কৰি আছে। এই লুটুমাৰি যিটো উচ্ছেদ হৈছে, এই উচ্ছেদটো সম্পূৰ্ণ বেআইনী উচ্ছেদ হৈছে। এই উচ্ছেদৰ বিৰুদ্ধে আমি বাৰংবাৰ আমি অসম তথা দিল্লীত আমি প্ৰতিবাদ কৰিছোঁ। আমি চৰকাৰক দাবী জনাইছোঁ, এই চৰকাৰখনে আমাৰ কথা আওকাণ নকৰি কেৱল এক যিটো হিন্দুত্বৰ যিটো দৰ্জা আছে, তেওঁলোকৰ 26ৰ ৰাজনীতি, এই 26ৰ ৰাজনীতি বৈতৰণি কৰিবলৈ তেওঁলোকে উচ্ছেদ প্ৰক্ৰিয়া মুছলমানক কৰি আছে। সঙ্গে রয়েছেন সরাসরি প্রতিনিধি প্রশান্ত রাজবংশী। প্রশান্ত, কার্যত সাধারণ মানুষ যারা ঘর হারিয়েছেন তাদের যে কাতর আর্জি, হয় আমাদের পুনর্বাসন দিন, নইলে গুলি করে মারুন, এই যে কাতর আর্জি, তারপরে প্রশাসনের তরফ থেকে কি ব্যবস্থা নেওয়া হচ্ছে, পাশাপাশি সার্বিক যে ছবি কি ধরা পড়ছে? শিবেন্দু, এটা কথা ক'ব লাগিব, আচলতে যিহেতু আজি 5 দিন অতিক্ৰম কৰিছে যি লুটুমাৰি সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযান, আৰু এই উচ্ছেদ অভিযানৰ অন্ততো কিন্তু যিসকল লোক আছিলে উচ্ছেদিত লোক, তেওঁলোকে দিশহাৰা হৈ পৰিছে। তেওঁলোকৰ হেঁপাহৰ ঘৰখন হেৰুৱাই তেওঁলোকে এতিয়া এক আন্দোলন ভাঙি পৰা পৰিলক্ষিত। আচলতে ক'ব লাগিব, যিহেতু যি লুটুমাৰি সংৰক্ষিত যি বনাঞ্চল আছিলে, এই বনাঞ্চলত প্ৰায় 1700 পৰিয়ালে বসবাস কৰিছিল। বসবাস কৰাৰ পিছত কিন্তু তেওঁলোকৰ ঘৰসমূহ ভাঙি দিয়া হৈছিল, আৰু তেওঁলোকক ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা বাৰম্বাৰ অনুৰোধ জনাই আছে যে তেওঁলোকে যাবগৈ লাগে ইয়াৰ পৰা গুচি। তেওঁলোকৰ ঘৰসমূহ ভাঙি দিয়া হৈছিলে। তাৰ পিছত কিন্তু তেওঁলোকৰ যিসকলৰ বৰ্তমানলৈকে তেওঁলোকৰ যি নিজৰ ঘৰ বুলিবলৈ এই যি উচ্ছেদিত বনাঞ্চলতে যি লুটুমাৰি সংৰক্ষিত বনাঞ্চলৰ ঘৰ আছিলে, এই ঘৰটোৱে তেওঁলোকৰ বাবে এই হেঁপাহৰ ঘৰ আছিলে, আৰু তেওঁলোকে ইয়াতেই থাকি তেওঁলোক বসবাস কৰিছিল। আজিৰ পৰা প্ৰায় 40 বছৰ আগমুহূৰ্তৰ পৰাই তেওঁলোকে ইয়াতে বসবাস কৰা অঞ্চল। আৰু যিসকল লোকৰ অন্য ঠাইত ঘৰ আছিলে, তেওঁলোকে স্বেচ্ছাই আগতেই তেওঁলোকে নিজৰ ঘৰসমূহলৈ স্থানান্তৰ কৰিছিল, ইয়াৰ পৰা তেওঁলোকৰ বস্তুসমূহ। আৰু ইতিমধ্যে যিসকল লোকৰ বৰ্তমানলৈকে ঘৰ নাই, সেই লোকসকল কিন্তু তেওঁলোকে গৃহহীন হৈ পেলাই তেওঁলোকে পথাৰত শিবিৰ পাতিছিলে। কিন্তু যি এই মঙলবাৰে যি শিবিৰ পাতিছিলে, সেই শিবিৰো যি বন বিভাগ আছিলে, বন বিভাগ আৰু প্ৰশাসনৰ তৰফৰ পৰা সেই শিবিৰসমূহ ভাঙি আঁতৰাই দিছিলে। দিয়াৰ পিছত কিন্তু তেওঁলোক বৰ্তমান দিশহাৰা হৈছে। তেওঁলোক হয় কোনোবা গছৰ তলত আছে, হয়তো কোনোবা পথাৰৰ মাজতেই তেওঁলোকে থাকিবলগীয়া হৈছে। আৰু ইয়াত বৰ্তমান আজি উপস্থিত হৈছিল ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া। আমিনুল ইছলামে তেখেতে অহাৰ পিছত তেওঁলোকে যি বুজ লৈছিলে, পৰিস্থিতি বুজ লোৱাৰ পিছতো কিন্তু তেওঁ দুখন গাঁৱত যেতিয়া সোমালে, 3 নম্বৰ যি গাঁওখনলৈ আহিছিলে, সেই গাঁওখনলৈ অহাৰ সময়ত তেওঁ ইয়াত তেওঁ অহাৰ পিছতে কিন্তু প্ৰশাসনৰ লোকো উপস্থিত হ'ল, যাতে যিকোনো পৰিস্থিতিত তেওঁলোকে প্ৰশাসনে তেওঁলোকক দমন কৰিবলৈ চেষ্টা কৰিছিল। আৰু ইতিমধ্যে মই এজন লোক আছে, মই তেখেতক কি ক'ব, যিহেতু আজি 5 দিন অতিক্ৰম কৰিলে, যিসকল লোকৰ ঘৰ আছিল তেওঁলোক অন্য ঘৰলৈ স্থানান্তৰ হ'ল, কিন্তু যিসকলৰ বৰ্তমান নিজৰ ঘৰ নাই, ইয়াতে যি ঘৰ আছিলে তেওঁলোক ক'ত আছে, বৰ্তমান কেনেকুৱা অৱস্থা? চাওক, আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা বাৰংবাৰ চৰকাৰখনক দাবী জনাইছিলোঁ যে অসমত কিমান বনাঞ্চল আছে তাৰ এটা শ্বেতপত্ৰ প্ৰস্তুত কৰি ৰাজহুৱা কৰিব লাগে। তাত কোন কোন জনগোষ্ঠীৰ মানুহ থাকে, মুছলমান কিমান থাকে আৰু আন আন জনগোষ্ঠীৰ মানুহ কিমান থাকে। আচলতে এক পৰিকল্পিতভাৱে ষড়যন্ত্ৰমূলকভাৱে এই উচ্ছেদ প্ৰক্ৰিয়াটো তেওঁলোকে লুটুমাৰি বনাঞ্চলৰ উচ্ছেদটো চলাইছে। কিন্তু এটা কথা ঠিক চাওক, আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আছে, উচ্চতৰ মাধ্যমিক পৰীক্ষা আছে, যিটো শিশুৰ অধিকাৰ খৰ্ব কৰিছে। 2009 চনৰ যিটো শিক্ষা
আইন আছে সম্পূৰ্ণ উলংঘন কৰি মানৱ অধিকাৰ উলংঘন কৰি এই উচ্ছেদ প্ৰক্ৰিয়া চলাইছে। আৰু যদি তেওঁলোকে বেদখল মুক্ত কৰিব, আমাৰ প্ৰশ্ন হৈছে যদি বেদখল মুক্ত কৰিব মানুহখিনিক মুক্ত কৰিব লাগে, ইয়াৰ গছ গছনি কিয় কটা হৈছে? এনেকুৱা কৰিছে তেওঁলোকে মানে দানৱীয় কায়দাৰে এই উচ্ছেদটো চলাইছে। আৰু এটা কথা ঠিক, যোৱাকালি তেওঁলোকে মানুহখিনিতো আশ্ৰয় ল'ব লাগিব, উশাহ নিশাহ লোৱাৰতো অধিকাৰ আছে, এই মানুহখিনি থিয় হোৱাৰতো অধিকাৰ আছে, খাবলৈতো অধিকাৰ আছে। এই মানুহখিনিক এক চক্ৰান্তমূলকভাৱে ষড়যন্ত্ৰমূলকভাৱে আজি মুছলমান হোৱাৰ বাবে তেওঁলোকৰ তিৰপাল, আনকি আমাৰ অভিযোগ মতে তেওঁলোকৰ নথি পত্ৰ বা বয় বস্তু যিমান আছিল পুৰি চাৰকাৰ কৰি দিছে। এই উচ্ছেদৰ নিলগতে লাগি থকা উলমগুৰি যিটো গাঁও আছে, এই উলমগুৰি গাঁৱত 78ৰ পৰা তেওঁলোকে খাজনা দি আছে, চৰকাৰক কৰ দি আছে, তেওঁলোকে সংস্থাপিত এলটমেণ্ট দিছে গোলাপ বৰবৰা চৰকাৰ, সেই মানুহখিনিৰ উচ্ছেদ কৰিছে। এনেকুৱা অভিযোগ আহিছে মুছলিম ছাত্ৰ সন্থাত, কোনো মানুহক নটিচ দিয়া নাই, তেওঁলোককো উচ্ছেদ কৰিছে। আজি যি বৈষম্যমূলক নীতিৰে শ্ৰেণী বিভাজন কৰি যে উচ্ছেদ প্ৰক্ৰিয়াটো চলাইছে, এই উচ্ছেদক আমি সম্পূৰ্ণৰূপে মুছলিম ছাত্ৰ সন্থাৰ পৰা বিৰোধিতা কৰিছো। আমি এই ক্ষেত্ৰত মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা দিল্লী আগন্তুক ডিচেম্বৰ মাহতে যন্তৰ মন্তৰৰ প্ৰতিবাদ আছে। আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম, আমি মানৱ অধিকাৰৰ দ্বাৰস্থ হৈ এই চৰকাৰখনৰ যি বৈষম্যমূলক নীতি, যি মুছলমান বিৰোধী নীতি, এই বিৰোধীৰ আমি প্ৰমাণ কৰিম। যিহেতু বৰ্তমান ধিং সমষ্টি বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া আহিছিলে ইয়ালৈ, ইয়াৰ পিছত কিন্তু বৰ্তমান আমি যি পৰিস্থিতি দেখিলোঁ, প্ৰশাসনে তেওঁক যাবলৈ আঁতৰাই পঠোৱা দেখা গ'ল। আজি চাওক, সুপ্ৰিম কোৰ্টৰ ষ্টে অৰ্ডাৰ আছে, 12 তাৰিখলৈকে কোনো ধৰণৰ উচ্ছেদ কৰিব নোৱাৰি। এই অৰ্ডাৰৰ কপি আয়ুক্ত মহোদয়ৰ ওচৰত আহিছে, ডিপিঅ মহোদয়ৰ ওচৰত তেওঁলোকে ৰিচিভ কৰিছে। ৰিচিভ কৰাৰ পিছত তেওঁলোকক কিয় উচ্ছেদ কৰা হ'ল, এই প্ৰশ্নৰ উত্তৰ এতিয়ালৈকে আমাক তেওঁলোকে ৰাজহুৱা কৰা নাই। আজি এইটো উচ্ছেদ সম্পূৰ্ণ দানৱীয় কায়দাৰে মুছলমান মানুহ বাছি তেওঁলোকে উচ্ছেদ কৰি আছে। এই উচ্ছেদক আমি বিৰোধিতা কৰিছো। আগন্তুক আমি কৈছো যে আমি এই ক্ষেত্ৰত আমি ন্যায়ালয়ত যুঁজিম, যিমান যুঁজিব লাগে আমি ন্যায়ালয়ত মানুহখিনি যদি প্ৰকৃত ভাৰতীয় হয়, তেওঁলোক ভূমিহীন মানুহ, এই ভূমিহীন মানুহক ভূমিৰ সংস্থাপন দিয়াৰ অনুচ্ছেদ 21ত সংস্থাপন যিটো অধিকাৰ, মানুহৰ আশ্ৰয় যিটো অধিকাৰ, এই অধিকাৰ দিব, অন্ন বস্ত্ৰ বাসস্থান এইখিনি মানুহক দিব লাগিছিল। কিন্তু এই মানুহখিনিক এই মুছলমান হোৱাৰ বাবে এই মানুহখিনি বঞ্চিত কৰি আজি দানৱীয় কায়দাৰে যি উচ্ছেদ প্ৰক্ৰিয়া চলিছে, এই উচ্ছেদক আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছো। নিশ্চয়কৈ মই আৰু এজন লোক আছে যে কি ক'ব, একেবাৰে যেমনটা মেট্ৰিক পৰীক্ষা দিব, এতিয়া আমাক উচ্ছেদ কৰি দিছে। কেনেকে থাকিম, কেনেকে ল'ৰাটো পঢ়াই মেট্ৰিক পৰীক্ষা দিব, এইটো চৰকাৰে আমাক কিবা ঠান দিব লাগে। এতিয়া আমাৰ টকা পইচা নাই, আমাৰ এটাই ল'ৰা, এয়া পৰ্বত চাওক আপোনালোকে। বৰ্তমান ক'ত আছে আপোনালোক? ক'ত আছে? এতিয়া আমিতো জেগাই নাই থাকিবলৈ। এতিয়া ইয়াতো জংঘলতো থাকিলে ৰাতি দিনে পঢ়া কোনে দৌৰাই পেলাই গোটেই পিটি থাকে সিহঁতে। এতিয়া আমি ক'ত যাম? যাবলৈ আমাৰ কোনো নকৰে। এইখিনিত কালি তিৰপাল দি বনাইছো, এইটো আহি পঢ়া কোনে একেবাৰে আমাক তিৰপাল কাটি পেলাই মাইকী মোটাক চব মানুহকে খেদাই পঠাইছে। এটা খিচুৰি বনাইছিল, এইটোত নিমখটো ঢালিবলৈ দিয়া যায়। আমাক কেনেকে আচলতে নিশ্চয় ক'ব লাগিব শিৱেন্দু, এটা কথাই, যিহেতু প্ৰায় এতিয়া তেওঁলোকে কান্দোনৰ দিশহাৰা হৈ পৰিছে, কিন্তু যি আগন্তুক যি মেট্ৰিক পৰীক্ষা আছে বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে, সেই পৰীক্ষালৈকে কিন্তু তেওঁলোকক সময় দিয়া নহ'ল। তেওঁলোকে বাৰে বাৰে অনুৰোধ জনাইছিল যে তেওঁলোকে পৰীক্ষাৰ সময়লৈকে তেওঁলোকক ৰিকুৱেষ্ট কৰিছিল যে তেওঁলোকে পৰীক্ষাৰ ল'ৰা ছোৱালীখিনি পঢ়া শুনাৰ কাৰণে দায়িত্ব ল'বলৈ। আৰু এটা কথা প্ৰশ্ন উঠিছে এই মুহূৰ্তত যে ল'ৰা ছোৱালীখিনি যিসকল নেকি মেট্ৰিক পৰীক্ষা দিব বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব, সেই ল'ৰা ছোৱালীসকল বৰ্তমান ক'ত থাকিবলৈ বা ক'ত কেনেধৰণে তেওঁলোকে পঢ়া শুনা কৰিব, সেই লৈ বৰ্তমান প্রশ্ন উঠেছে শিবেন্দু। একেবারে অর্থাৎ স্বাভাবিকভাবে সাধারণ মানুষ তারা চূড়ান্ত দুর্দশার মধ্যে রয়েছেন এবং পাশাপাশি যেমনটা তাদের অভিযোগ রয়েছে, কিন্তু কোনো রকমের ব্যবস্থা করা হয়নি এবং এই অবস্থায় তারা কোথায় যাবেন বুঝতে পারছেন না। সেই ছবি সরাসরি একেবারে আমাদের প্রতিনিধি তুলে ধরছেন। আমি আবারও যাব আমার প্রতিনিধির সঙ্গে কথা বলবো। এই প্রশাসনের তরফ থেকে ঠিক কী ব্যবস্থা নেওয়া হচ্ছে? পাশাপাশি জানাচ্ছিলেন যেমনটা বিধায়ক এসেছিলেন এবং সরকার পক্ষের থেকে কি কেউ এখনো পর্যন্ত যারা ঘর হারা তাদের সঙ্গে কি দেখা করেছেন? প্রশাসনের তরফ থেকে কি আশ্বাস দেওয়া হচ্ছে? আৰু শিবেন্দু, এটা কথা ক'ব লাগিব, যিহেতু প্ৰশাসনৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এই মুহূৰ্তলৈকে। তেওঁলোকে প্ৰতিটো মুহূৰ্ততে কৈ আছে, যিহেতু লুটুমাৰী সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰিছিলে এই বনাঞ্চলখনে, আৰু এই বনাঞ্চলখন স্বীকৃতি লাভ কৰাৰ পিছতে তেওঁলোকে বন বিভাগৰ হাতত গতাই দিছিলে। বন বিভাগৰ তৰফৰ পৰা বৰ্তমান কিন্তু তেওঁলোকলৈ জাননী প্ৰেৰণ এই মুহূৰ্তলৈকে কৰি আছে। যি মঙলবাৰে যি শিবিৰ বনাইছিলে, সেই শিবিৰসমূহো প্ৰশাসনৰ ফালৰ পৰা ভাঙি দিয়া হৈছিলে। তেওঁলোকৰ যি খোৱা খাদ্য আছিলে, সেই খোৱা খাদ্য সম্পূৰ্ণ হ'বলৈ নিদিলে, তেওঁলোকক খাবলৈ নাপালে। তেওঁলোকে বৰ্তমানলৈকে কিন্তু প্ৰশাসনৰ তৰফৰ পৰা এই মুহূৰ্তলৈকে তেওঁলোকৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। শিবেন্দু, একেবারেই আমার সঙ্গে ছিলেন প্রতিনিধি প্রশান্ত।
অনেক ধন্যবাদ তোমায়। যেমনটা জানাচ্ছিলেন, অর্থাৎ স্বাভাবিকভাবে সাধারণ মানুষের মধ্যে ক্ষোভ রয়েছে, সাধারণ মানুষ আতঙ্কে রয়েছেন। ঘর হারিয়ে বর্তমানে এই শীতের সময় তারা কি করবেন, কোথায় থাকবেন, কোথায় যাবেন কিছুই বুঝতে পারছেন না। স্বাভাবিকভাবেই একটি নির্দিষ্ট ধর্মের মানুষকে বেছে বেছে টার্গেট করা হচ্ছে, এমনটাই কিন্তু অভিযোগ করছেন তারা, এবং সেই নির্দিষ্ট ধর্মের মানুষকে বেছে বেছে টার্গেট করেই উচ্ছেদ করা হচ্ছে, এমনটাই অভিযোগ তাদের। এবং এই উচ্ছেদের বিরুদ্ধে তারা সুর চড়াবেন, দিল্লির যন্তর মন্তরে গিয়ে তাদের প্রতিবাদ দেখাবেন, তাদের বিক্ষোভ দেখাবেন, এমনটাও কিন্তু তারা হুঁশিয়ারি দিচ্ছেন। তার পাশাপাশি যে ছবি একেবারে তুলে ধরলেন, স্বাভাবিকভাবেই ঘরহারা মানুষদের বুক ফাটা কান্না, সেই কান্না দেখে প্রশাসন বর্তমানে কি ব্যবস্থা নেয় সেদিকে অবশ্যই আমাদের নজর থাকবে।